খাটা থাকার কারণে লড়ার অপছন্দ। আমি বললাম জি আছে আছে, তো কপালত যেটো আছে সেইটোই হয়েছে। ভাল কথা কইছে। হ্যাঁ বেয়া লাগিব পাৰে এই কেইদিনৰ মাজত তেনেকৈ শান্তি আৰম্ভ কৰিছে। তাত ডাঙৰ ল'ৰাটো দুটা বিয়া পাতিছে, এটা বিয়া পাতিছে, এটা ছোৱালী হৈছিল, সেই বোৱাৰটো গুচি গৈছে, আৰু এটা বিয়া পাতিছে, সেই বোৱাৰটো গুচি গৈছে। সিহঁতৰ কাৰণে থাকিব নোৱাৰে এইখন ঘৰত। পুলিচ সেইখিনি মিলাই দিলে, তাৰপিছত ছোৱালীটো ওলাই আহিলে। আমি ছোৱালীটো ইমান আমাৰ মহিলা সকলে মিলি কিনি তাক ঘৰত সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত আমি বাহিৰলৈ ওলাই গৈছোঁ। তাৰপিছত আকৌ ছোৱালীটো কিয় ঘৰৰ পৰা ওলাই দিলে? কিয় নাৰাখিব সিহঁতে? আমি এইটো মানে উচিত বিচাৰ চাওঁ আৰু ছোৱালীটোৰ মানে প্ৰটেকশ্যন চাওঁ। আমিতো ইমান বাৰ বাৰ থাকিব নোৱাৰিম, যিমান বাৰ ওলাই দিব ইমান বাৰতো আমি সোমাব নোৱাৰিম নহয়, আমাৰতো ঘৰৰ কাম চাম আছে। খাটা থাকার কারণে লড়ার অপছন্দ। আমি বললাম জি আছে আছে, তো কপালত যেটো আছে সেইটোই হয়েছে। ভাল কথা কইছে। হ্যাঁ, তো গতিকে জি এবার হয়ে গেল, এর থেকে আর বাড়াবাড়ি করিয়া লাভ নাই। এতিয়া যে রাতিপুয়ার পরে তেন্তে কি যে উৎপাত হয়েছে এটা আমি নিজেই নাজানো। মহানগৰীৰ ওদালবকৰা নিজৰা পাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাই অসমৰ সভ্য সমাজকে নহয় অসমৰ সমাজ ব্যৱস্থাকো এক প্ৰকাৰ লজ্জানত কৰি তুলিছিলে। কালিৰ দিনৰ ভাগত সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। বাতৰিটো আছিলে এনেকুৱা ধৰণৰ যে এটা পৰিয়াল, স্বপ্না দাস, ৰাণা দাস আৰু তেওঁৰ দ্বিতীয় সন্তান ৰাজকুমাৰ দাস, একেটা পৰিয়ালৰে লোকসকলে 2 জুন তাৰিখে শুক্লেশ্বৰ মন্দিৰত স্বগৃহৰ বা সপৰিয়ালৰ ৰাজহুৱা উপস্থিতিতে এগৰাকী যুৱতী, মায়ঙৰ যুৱতীক বিবাহত আবদ্ধ কৰাইছিলে আৰু বিবাহৰ পূৰ্বে প্ৰায় 4 বাৰকৈ দুয়োখন ঘৰে আহা কৰিছিলে, সকলো চোৱা চিতা কৰিছিলে। কিন্তু বিবাহৰ দিনটোতহে তেখেতসকলে এটা অভিযোগ আনিলে যে যুৱতীগৰাকী চাপৰ আছিলে, চুটি আছিলে, অৰ্থাৎ চাপৰ আৰু চুটি হোৱাটোৱে আছিলে অপৰাধ। সেই চাপৰ চুটিৰ অপৰাধত তেখেতসকলে যুৱতীগৰাকীৰ আত্মমঙ্গলা নজৰাওঁতে এই বিগত 7টা দিনতে উপৰ্যুপৰি আক্ৰমণ কৰিছে, ঘৰৰ পৰা উলিয়াই দিছিলে। তেনে এক লজ্জানত কৰা ঘটনা সংঘটিত হৈছিলে। এক প্ৰকাৰ পৰিয়ালটো কুসংস্কাৰ আছিল বুলি আমি তাত গৈ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে স্থানীয় লোকে এই কথা উল্লেখ কৰিছিলে। আমি ক'ব বিচৰা নাই যে সেই পৰিয়ালটো কুসংস্কাৰী, কিন্তু পৰিয়ালৰ লোকৰ যি ধৰণৰ অভিযোগ আহিছে সেই অভিযোগসমূহে কিন্তু সেয়ে প্ৰতিপন্ন কৰিছিলে। তাৰ বিষয়ে যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে উল্লেখ কৰিব বিচাৰিম যে পৰিয়ালটোৰ ডাঙৰ ল'ৰা ৰাজেন দাসে 2গৰাকীকৈ পত্নী বিবাহ কৰিছিলে। পত্নী বিবাহ কৰি সেই পত্নী 2গৰাকীক খেদি দিছিলে। পৰিয়ালটোৰ সেইসমূহ পূৰ্বৰে অভিযোগ আছিলে। দ্বিতীয়টো কথা, যিগৰাকী এতিয়া ৰাজকুমাৰ দাস চৰকাৰী বিষয়া হয়, অসম চৰকাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পেছখানাত কৰ্মৰত হয়, সেইগৰাকীয়ে এই ছোৱালীগৰাকীক বিয়া পাতি অনাৰ পিছত যেতিয়া চাপৰ চুটি দেখিলে তেতিয়া উপযোগী আক্ৰমণ কৰিলে, ঘৰৰ পৰা উলিয়াই দিলে। তাৰপিছত তেখেতৰ পৰিয়ালৰ মাতৃ আৰু পিতৃয়ে উল্লেখ কৰিলে যে এগৰাকী নহয় 5গৰাকী বিয়া কৰাব পাৰিব আমাৰ ল'ৰাই, কাৰণ তেওঁৰ চৰকাৰী চাকৰি আছে। পূৰ্বৰ প্ৰথম ল'ৰাজন ট্ৰাক ড্ৰাইভাৰ হোৱাৰ পিছতো 2গৰাকী বিয়া পাতিব পাৰিছে, গতিকে চৰকাৰী চাকৰি আছে, আমাৰ 5জনকৈ বিয়া পাতিব পাৰিব। তেনেধৰণৰ অদ্ভুত মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছিলে। দ্বিতীয়টো কথা, যিগৰাকী তেখেতসকলে এতিয়া চাপৰ চুটি হোৱাৰ নাৰাখা হোৱা ছোৱালীগৰাকীক তেখেতসকলে অপশ্যন হিচাপে দিছে যে প্ৰথম সন্তানে সেইগৰাকীক বিয়া কৰাব, অৰ্থাৎ 3 নম্বৰ হিচাপে বিয়া কৰাব। প্ৰথম সন্তানটোৱে পূৰ্বে 2গৰাকী যুৱতীক বিয়া কৰাই খেদি দিছিলে, এতিয়া এইগৰাকীক বিয়া পাতিবৰ বাবেহে অপশ্যন দিছে। যাৰ ফলত এই গোটেই ঘটনাক লৈ মহিলাগৰাকী বা নৱবিবাহিত কইনাৰ ফালৰ পৰা মোৰ পিছফালে থকা ওদালবকৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে। গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে কালিয়ে ছোৱালীগৰাকীক সমজাই দিব গৈছিলে ল'ৰাৰ পক্ষৰ ঘৰত, বুজাবুজি কৰি দিব
গৈছিলে, কিন্তু দৰাপক্ষই নাৰাখিলে, লগে লগে উভতাই পঠালে। পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীক যেতিয়া বা নৱবিবাহিত কইনাগৰাকীক হায়াত হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰালে। হায়াত হস্পিটেল কৰ্তৃপক্ষই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰিলে। অৰ্থাৎ তাৰ পৰাই প্ৰতীয়মান কৰিব পাৰি যে কি ধৰণৰ এটা অত্যাচাৰ চলিছিলে, এটা সংস্কাৰী পৰিয়ালত কুসংস্কাৰী যি আছিলে মনোভাৱ, সেই কথাই কিন্তু প্ৰতীয়মান কৰিছিলে। য'ত বিবাহ হোৱাৰ 2 জুনত বিবাহ হৈছিলে আৰু আজি 10 তাৰিখ, 8 দিনৰ ভিতৰতে ঘৰৰ পৰা নৱবিবাহিত পত্নীৰ গাৰ পৰা মাহ হালধিৰ গন্ধ যোৱা নাই। তেনে সময়ছোৱাতে ঘৰৰ পৰা উলিয়াই দিয়া কাৰুকাৰ্যই কিন্তু বহু কথা বা অসমৰ সমাজ ব্যৱস্থাৰ চলি থকা প্ৰথাৰ যে ওলোটা ফালে গৈছে সেই কথাই কিন্তু প্ৰতীয়মান কৰিছিলে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়ালৰ বাবে পৃথকে পৃথকে বহু নীতি নিয়ম আনিছিলে। মাতৃসকলক পূজাৰ বাবে বা পত্নীসকলক পূজাৰ বাবে স্পেচিয়েলি এটা সপ্তাহৰ বাবে ছুটি দিছিলে, য'ত বিধেয়ক আনিছিলে, বিধানসভাৰ মজিয়াত বহি আলোচনা কৰিছিলে যে মাতৃপূজনৰ বাবে এটা সপ্তাহকৈ দিয়া হৈছিলে বা পত্নী পূজনৰ বাবে। তেনে সময়ছোৱাত পিতৃগৰাকীয়েও চৰকাৰী চাকৰি কৰে, দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কৰে যিগৰাকী ৰাণা দাস। আনহাতে ৰাজকুমাৰ দাস যিগৰাকীয়ে বৰ্তমান কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পেজখানত কাম কৰি আছে, সেইগৰাকীও যেন চৰকাৰী বিষয়া হোৱাৰ পিছতো এগৰাকী মায়ঙৰ যুৱতীক বিয়া কৰাই অনাৰ পিছত এনেধৰণৰ 7টা দিনৰ ভিতৰতে অত্যাচাৰ কৰিছে। এইসমূহ বিষয় কিন্তু এতিয়া চৰকাৰ প্ৰশাসনে কি ধৰণে লয়, আৰক্ষী প্ৰশাসনে কি ধৰণে লয়, সেয়া কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰশ্ন, বা তেখেতসকলে প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা লয় সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। বিশেষকৈ চৰকাৰ প্ৰশাসনে তৎপৰ হৈ থাকে আৰু উল্লেখে কৰে যে মাতৃৰ বাবে পৃথকে সময় দিয়া হ'ব, পত্নীৰ বাবে সময় দিয়া হ'ব, পৰিয়ালৰ বাবে সময় দিয়া হ'ব। তেনে ক্ষেত্ৰত নতুন বিধেয়ক অহাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ কাণসাৰ দিয়া নাই বা গুৰুত্ব দিয়া নাই। দ্বিতীয়টো কথা যি উল্লেখ কৰোঁ যে সেই পৰিয়ালটোৰ যিগৰাকী দ্বিতীয় সন্তান ৰাজকুমাৰ দাসে বিয়া কৰাইছিলে যুৱতীগৰাকীক, সেই যুৱতীগৰাকীক অপশ্যন হিচাপে দিছে যে যিগৰাকী এতিয়া চিকিৎসাধীন হৈ আছে সেইগৰাকীক অপশ্যন হিচাপে দিছে যে মোৰ প্ৰথমজন ককাই দাদাৰ যিগৰাকী ৰাজেন দাস আছে তেওঁ 2টা বিবাহ পাতিছে, এতিয়া তুমি তেওঁৰ লগত বিবাহ হোৱা। অৰ্থাৎ অদ্ভুত যুক্তি, অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে কুসংস্কাৰ। এনেধৰণৰ সংস্কাৰসমূহ কিন্তু অসমৰ সমাজ ব্যৱস্থাত নাছিলে। এই ঘটনাই কিন্তু প্ৰতীয়মান কৰিছে যে অসমৰ সমাজ ব্যৱস্থাক লজ্জানত কৰিছে। এতিয়া অসমত যিসকল দল সংগঠন আছে বা বিশেষকৈ এনেধৰণৰ সমাজ ব্যৱস্থাৰ লগত লাগি থকা লোক আছে, তেখেতসকলেও এই গোটেই বিষয়টো কিন্তু একটা হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু সমান্তৰালভাৱে কালি নিশাৰ ভাগত যুৱতীগৰাকী যেতিয়া ইয়াতে গোচৰ দিব আহিছিলে পৰিয়ালৰ ফালৰ পৰা নৱবিবাহিত কইনাগৰাকীয়ে, তেওঁক মেডিকেল কৰাবলৈ গৈছিলে, হায়াৰ হস্পিটেললৈকে নিয়া হৈছিলে। হায়াৰ হস্পিটেললৈ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰিছে। তাৰে পৰা অনুমান কৰক যে কি ধৰণৰ অত্যাচাৰ চলিছিলে বিগত 6টা দিনতে। ওদালবাক্ৰা আৰক্ষী চকীৰ ওপৰতো কিন্তু তেখেতসকলে কালি যেতিয়া আমি মন্তব্য লৈছিলোঁ, তেখেতসকলে উল্লেখ কৰিছিলে যে আৰক্ষীৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া কিন্তু তেখেতসকলে কৰা দেখিবলৈ পোৱা নাই বুলি উল্লেখ কৰিছে। কাৰণ আৰক্ষী প্ৰশাসনে তৎপৰতাৰে এই গোটেই গোচৰটো ৰুজু কৰি যিহেতু নতুন বিধেয়ক পাছ কৰা হৈছিলে, য'ত চৰকাৰী চাকৰিয়ালে এনেধৰণৰ অত্যাচাৰ কৰিলে লগে লগে চাকৰিৰ হেম্পাৰ হ'ব বা তেনেধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব, মাতৃপূজন কৰিব লাগে, পত্নী পূজন কৰিব লাগে, এইসমূহ কৰা দেখিবলৈ পোৱা নগ'ল। আৰক্ষীয়ে এই মুহূৰ্তলৈকে ৰাজকুমাৰ দাসক বিচাৰি যোৱাও দেখিবলৈ পোৱা নাই, আটক কৰাও দেখিবলৈ পোৱা যোৱা নাই। কোনোবাখিনিত হয়তো বুজাবুজি হৈছে নেকি সেইসমূহ প্ৰশ্ন কিন্তু আছে। এক প্ৰকাৰ এই গোটেই ঘটনা কালিৰ দিনটোৰ পৰা আজিলৈকে এক প্ৰকাৰ উত্তেজনাময় কৰি ৰাখিছে ওদালবাক্ৰা অঞ্চলক। ওদালবাক্ৰাৰ নিজৰাপাত পথত এই গোটেই ঘটনা সংঘটিত হৈছিলে। 2 জুনত বিবাহ গৈছিলে আৰু 2 জুনত বিবাহ হৈছিলে যি শুক্লেশ্বৰ মন্দিৰ আছে, শুক্লেশ্বৰ মন্দিৰত সেই পৰিয়ালটো আহিছিলে আৰু ইয়াৰে পৰা ওদালবাক্ৰা নিজৰাপাৰৰ পৰা কিছু তেখেতৰ ৰাজহুৱা লোকক লৈ গৈ বিয়া পাতি আনিছিলে। বিয়া পতাৰ পূৰ্বে কিন্তু ছোৱালী ঘৰ, ল'ৰা ঘৰ বা ল'ৰা ঘৰৰ লোকে আহ-যাহ কৰি চাইছিলে যে তেতিয়া কিন্তু তেখেতসকলে দেখা নাছিলে নেকি যে চাপৰ আছিলে ছোৱালীগৰাকী চুটি আছিলে। এতিয়া চাপৰ আৰু চুটিভাৱে অপৰাধ হৈ পৰিছে। অপৰাধৰ বলি হৈ এগৰাকী যুৱতীয়ে এতিয়া গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকাৰ সমান্তৰালভাৱে ককায়েকৰ লগত যিগৰাকী ককায়েকে দ্বিতীয়বাৰ বিবাহ কৰিছিলে, 2গৰাকী পত্নী খেদিছে, এতিয়া সেইগৰাকীৰ লগতহে বিবাহ হ'বৰ বাবে এক প্ৰকাৰ তেখেতসকলক অপশ্যনে দিয়া দেখিবলৈ পোৱা গৈছে। এতিয়া চৰকাৰ প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সমান্তৰালভাৱে ওদালবাক্ৰা আৰক্ষী চকীয়ে এই মুহূৰ্তলৈকে ৰাজকুমাৰ দাসক কিয় আটক কৰা নাই বা ৰাজকুমাৰ দাসক কিয় বিচাৰি যোৱা নাই সেয়া ডাঙৰ প্ৰশ্ন। এক প্ৰকাৰ কালিৰ দিনটো যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিব গৈছিলোঁ, তাৰ স্থানীয় লোকে উল্লেখ কৰিছিলে যে পৰিয়ালটোৱে হৈছে কুসংস্কাৰৰ এটা অভিসন্ধি ৰচা ঘৰ বা সমান্তৰালভাৱে এই পৰিয়ালটোৱে সেই অঞ্চলতে নহয় গোটেই অসমৰ সমাজ ব্যৱস্থাক এক প্ৰকাৰ কুপ্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।